নমস্কাৰ সম্পূৰ্ণিকাৰী আকত নতুন বিদ্যালয় আপোনালোক সকলোকে স্বাগতম জনাইছো। এইটো আমাৰ সাধাৰণ জ্ঞানৰ 12 নম্বৰ পাৰ্ট হয়। যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে প্লেলিষ্টত গৈ চাব পাৰিব। প্ৰথম কোৱেশ্চন, বিশ্বৰ আটাইতকৈ দীঘল ৰেলৱে সুৰংগটোৰ নাম কি? উত্তৰ হৈছে সেইকান ৰেলৱে সুৰংগ, যিটো জাপানত অৱস্থিত। বিশ্বৰ আটাইতকৈ দীঘল ৰেলৱে প্লেটফৰ্ম তোৰ নাম কি? উত্তৰ গোৰখপুৰ ৰেলৱে প্লেটফৰ্ম, উত্তৰ প্ৰদেশত অৱস্থিত। বিশ্বৰ আটাইতকৈ ডাঙৰ প্ৰতিমূৰ্তিটোৰ নাম কি? উত্তৰ ষ্টেচু অফ লিবাৰ্টি। বিশ্বৰ সৰ্ববৃহৎ হিন্দু মন্দিৰ কমপ্লেক্সটোৰ নাম কি? উত্তৰ অক্ষৰধাম শিৱ মন্দিৰ, ক্ষমা কৰিব অক্ষৰধাম মন্দিৰ দিল্লীত অৱস্থিত। পৃথিৱীৰ আটাইতকৈ শুকান ঠাই বা পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কি? উত্তৰ আটাকামা মৰুভূমি, চিলিত অৱস্থিত। বিশ্বৰ আটাইতকৈ ব্যস্ত বিমানবন্দৰটোৰ নাম কি? উত্তৰ চিকাগো বিমানবন্দৰ, যিটো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হয়, বিশ্বৰ ভিতৰত সকলোতকৈ ব্যস্ত বিমানবন্দৰ। বিশ্বৰ সৰ্বশ্ৰেষ্ঠ মহাকাব্যখনৰ নাম কি? উত্তৰ মহাভাৰত। বিশ্বৰ আটাইতকৈ ডাঙৰ ডেল্টা কোনটো? উত্তৰ সুন্দৰবন বদ্বীপ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মন্দিৰ কোনটো? উত্তৰ অংকোৰ ৱাটৰ মন্দিৰটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মন্দিৰ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো? উত্তৰ সুপৰিয়াৰ হ্ৰদ। প্ৰথম অসমীয়া গদ্য লেখকজনৰ নাম কি? উত্তৰ ভট্টদেৱ। প্ৰথম অসমীয়া অভিধান প্ৰণেতা কোন আছিল? উত্তৰ টেঙাই মোহন পণ্ডিত। অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি? উত্তৰ পদ্মনাথ গোহাঁইবৰুৱা। অসম সাহিত্য সভাৰ প্ৰথম সম্পাদকগৰাকীৰ নাম কি? উত্তৰ শৰৎচন্দ্ৰ গোস্বামী। পদ্মশ্ৰী লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? উত্তৰ ডক্টৰ মথুৰা দাস আৰু অমলপ্ৰভা দাস। ব্ৰিটিছ চৰকাৰৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথম অসমীয়া জনৰ নাম কি? উত্তৰ ছাৰ সৈয়দ ছাদুল্লা। দিছপুৰৰ আগতে অসমৰ ৰাজধানী ক'ত আছিল? উত্তৰ শ্বিলঙত। পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি? উত্তৰ উমানন্দ। বড়ো সাহিত্য সভা কিমান চনত স্থাপন কৰা হৈছিল? উত্তৰ 1952 চনত বড়ো সাহিত্য সভা স্থাপন কৰা হৈছিল। তুৰ্বকৰ লগত হোৱা যুদ্ধত কোন আহোম সেনাপতি ৰণত পৰিছিল? উত্তৰ ফানচেংমুং। অসমৰ প্ৰথম মহিলা ACS বিষয়া কোন? উত্তৰ সুচিব্ৰতা ৰায়চৌধুৰী। অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? উত্তৰ এশিঙীয়া গড়ৰ বাবে বিখ্যাত। অসমত উৎপাদিত প্ৰধান খাদ্যশস্যবিধৰ নাম কি? উত্তৰ অসমত উৎপাদিত প্ৰধান খাদ্যশস্যবিধৰ নাম হৈছে ধান খেতি। অসমত আহোমসকলে কিমান বছৰ ৰাজত্ব কৰিছিল? উত্তৰ অসমত আহোমসকলে প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিল। ডেড চি কোন দুখন দেশৰ মাজত অৱস্থিত? উত্তৰ ডেড চি জৰ্ডান আৰু ইজৰাইল দেশৰ মাজত অৱস্থিত। বাৰ্মুডা ট্ৰায়েংগল নামৰ ৰহস্যময় ঠাইখন কোনখন মহাসাগৰত অৱস্থিত? উত্তৰ হৈছে আটলান্টিক মহাসাগৰত বাৰ্মুডা ট্ৰায়েংগল নামৰ ৰহস্যময় ঠাইখন অৱস্থিত। কোনখন দেশক ইউৰোপৰ খেলপথাৰ বুলি কোৱা হয়? উত্তৰ ছুইজাৰলেণ্ডক ইউৰোপৰ খেলপথাৰ বুলি কোৱা হয়, ছুইজাৰলেণ্ড দেশক। তাৰে পিছৰ প্ৰশ্ন, সূৰ্যোদয় দেশ বুলি কোনখন দেশক জনা যায়? উত্তৰ জাপানক সূৰ্যোদয় দেশ বুলি জনা যায়। বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক জনা যায়? উত্তৰ বজ্ৰপাতৰ দেশ বুলি ভূটানক জনা যায়। আটাইতকৈ বেছি দেশ থকা মহাদেশখনৰ নাম কি? উত্তৰ হৈছে আটাইতকৈ অধিক পৰিমাণে থকা বা আটাইতকৈ অধিক দেশ থকা মহাদেশখনৰ নাম হৈছে আফ্ৰিকা মহাদেশ। তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে, ধন্যবাদ।